আমাৰ এলপি স্কুলৰ মিটিঙত কৈ গৈছিল যে পঞ্চায়ত ইলেকশ্যনৰ আগত ৰাস্তাৰ কাম আৰম্ভ কৰিব। এতিয়া চাওক পঞ্চায়ত ইলেকশ্যন গৈছে ৩-৪ মাহ হৈ গ'ল, বিধানসভা নিৰ্বাচন আহি পালে এতিয়া ৰাস্তাৰ কাম কোনো উদ্বোধন কৰা নাই বা কোনো কাণ হাৰে দিয়া নাই। বিধায়ক ডাঙৰীয়াৰ চকুত নপৰে নেকি, বাগা বাগা লিডাৰৰ চকুত নপৰে নেকি যে আমাৰ ৰাস্তাটো অতি সোনকালে কৰি দিব লাগে, নহ'লে আমি ৰাইজে মিলি ৰাস্তা বনাম। তেতিয়া কিন্তু আমি ইয়াতে কোনো পলিটিকেলভাৱে কোনো আমাৰ বিধায়ক ডাঙৰীয়াক আমি প্ৰৱেশ কৰিব নিদিওঁ আমাৰ গাঁৱত। চাওক আমাৰ বনবাহাৰ গাঁৱত ইমান ডাঙৰ ডাঙৰ লিডাৰ থাকোঁতে আজি আমাৰ ৰাস্তাৰ অৱস্থা চাইছে আপোনালোকে। ইয়াতে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী অহা যোৱাত বহুত অসুবিধা হয়, বহুত এক্সিডেণ্টো হৈছে, বহুত আজিৰ ডেটত ঘৰত ভুগি আছে। পথাৰত পানী নাই, আমাৰ গাঁৱত 2 ফুটকৈ পানী হৈ আছে, বৰষুণ নোহোৱাতে পানী হৈ যায়। ইমান বাগা বাগা লিডাৰ থকাৰ স্বত্বেও আমাৰ ৰাস্তাৰ অৱস্থা এয়া পৰিৱেশ আপোনালোকে দেখা পাইছে। আমি ৰাইজে ওলাই আহিছোঁ, আমি ইয়াতে কোনো দলীয়ভাৱে ওলাই অহা নাই আৰু অন্যাৰ বিৰুদ্ধে আমি মাত মাতিয়ে থাকিম, এইটো আমাৰ অব্যাহত থাকিব। এতিয়া নিৰ্বাচন আহিছে, এতিয়া বিভিন্ন সভা সমিতিত প্ৰতিশ্ৰুতি ৰাস্তা বনাই দিম। এতিয়া চাওক পঞ্চায়ত ইলেকশ্যনৰ আগত আমাৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ ডাঙৰীয়াই আমাৰ এলপি স্কুলৰ মিটিঙত কৈ গৈছিল যে পঞ্চায়ত ইলেকশ্যনৰ আগত ৰাস্তাৰ কাম আৰম্ভ কৰিব। এতিয়া চাওক পঞ্চায়ত ইলেকশ্যন গৈছে ৩-৪ মাহ হৈ গ'ল, বিধানসভা নিৰ্বাচন আহি পালে এতিয়া ৰাস্তাৰ কাম কোনো উদ্বোধন কৰা নাই বা কোনো কাণ হাৰে দিয়া নাই। বিধায়ক ডাঙৰীয়াৰ চকুত নপৰে নেকি, বাগা বাগা লিডাৰৰ চকুত নপৰে নেকি এইটো ৰাস্তাৰ অৱস্থা এনেকুৱা। আমি আজি ৰাইজে প্ৰতিবাদ কৰিব লগা হৈছে। কি আহ্বান জনাব বিধায়ক ডাঙৰীয়াক এইটো আহ্বান জনাম যে আমাৰ ৰাস্তাটো অতি সোনকালে কৰি দিব লাগে, নহ'লে আমি ৰাইজে মিলি ৰাস্তা বনাম। তেতিয়া কিন্তু আমি ইয়াতে কোনো পলিটিকেলভাৱে কোনো আমাৰ বিধায়ক ডাঙৰীয়াক আমি প্ৰৱেশ কৰিব নিদিওঁ আমাৰ গাঁৱত। হয়, আপোনালোকে চাই আছে কি এইটো হ'ল আমাৰ পাকা বেতবাৰী সমষ্টিৰ, আমাৰ বৰপেটা পাকা বেতবাৰী সমষ্টিৰ বনবাহাৰ গাঁৱৰ এইখন হ'ল আমাৰ ৰাস্তা। এই ৰাস্তাখন আজি বিগত 1 বছৰ ধৰি এনেকুৱা অৱস্থা হৈ আছে। পানী বৰষুণ নোহোৱালৈকে একদিন পানী বৰষুণ আহিলে আমাৰ ৰাস্তাখন মানে আঁঠু পানী হৈ যায়। স্কুল কলেজত ল'ৰা ছোৱালী যাব অসুবিধা হয়, আমি মানুহ জনসাধাৰণে চলাচল কৰোঁতে অসুবিধা হয়। এইখন আমাৰ এইটো ৰাস্তা যেতিয়া আমি ৰাস্তাটো যেতিয়া বনোৱা ষ্টাৰ্ট কৰিছিল, তেতিয়া আমি আমাৰ বনবাহাৰ গাঁৱৰ বাসিন্দাসকলে আমি এইটোৰ প্ৰতিবাদ কৰিছিলোঁ। তাতে আমাৰ ইয়াৰ সমষ্টিৰ বিধায়ক আছিল, বিধায়কে তাতে মতামত কৰিছিল, কিন্তু তাৰপিছত কৈছিল যে নাই ঠিক আছে ৰাস্তাখন ঠিক হৈ যাব। এতিয়ালৈকে আমাৰ ৰাস্তাটো এতিয়ালৈকে সেনেকুৱাই পৰিস্থিতি আছে, আমি ইমান অসুবিধাত আছোঁ। আমাৰ এতিয়া পথাৰত পানী নাই কিন্তু ৰাস্তাত আঁঠু পানী। এনেকুৱা যদি পৰিস্থিতি আমি থাকিব লাগে, আমাৰ এই বনবাহাৰ গাঁৱৰ ইমান ডাঙৰ ডাঙৰ আমাৰ নেতা পালি নেতা আছে, এইকেইটা আমাৰ চকু নিদিয়ে, চকু মুজি আছে। চাইকেনে আমাৰ এনেকুৱা লাগি আছে আমাৰ সমষ্টিত, আমাৰ বৰপেটা ডিষ্ট্ৰিক্টত আজি আমাক বনবাহাৰ গাঁৱৰ এইটো ৰাস্তা এনেকুৱা বেয়া পৰিস্থিতি হৈ আছে, আমাৰ সমষ্টিত এনেকুৱা ৰাস্তা নাই। হয়তো আমি এতিয়া চাব পাৰিছোঁ, আজি আপোনাৰ চাওক আজি বৰষুণ নাই, পানী নাই, পথাৰত পানী নাই, আমাৰ ৰাস্তাত আঁঠু পানী। এনেকুৱা হ'ব নালাগে, আমাৰ ৰাস্তাটো অতি সোনকালে ঠিক কৰিব লাগে। স্কুল কলেজ আপোনালোকে চাই আছে, স্কুল কলেজত ল'ৰা ছোৱালী যাওঁতে কিমান অসুবিধা হৈ আছে, কিমান কাম হোৱা নাই আমি চাই আছোঁ, আমাৰ ৰাইজে চাই আছে। এতিয়া আমাৰ ৰাইজে হাত সাৱটি বহি নাথাকে, আমি ওলাই আহিছোঁ, যুৱচামে আমাৰ ওলাই আহিছে। এতিয়া আমাৰ চব কাম হ'ব লাগিব, নহ'লে আমি প্ৰতিবাদী কৰি থাকিম, অন্যায়ৰ বিৰুদ্ধে আমি হাত সাৱটি দি থাকিম, নহয় বহি নাথাকোঁ আমি। এতিয়া আমি ৰাইজ ওলাই আহিছে আৰু অনাগত দিনত আহি থাকিব। যদি এনেকুৱা কাম যদি বন্ধ হৈ থাকে, তেতিয়া আহ্বান জনাম আমি এইটোৱে খুজিম যে বিধায়কৰ ওচৰত আমাৰ ৰাস্তাখন অতি সোনকালে ঠিক হ'ব লাগে। আমাৰ বনবাহাৰ গাঁৱত পালি নেতা বহুত আছে, এখেতসকলে অলপ চকু দিব লাগে। ইয়াতে যদি এনেকুৱা পৰিস্থিতি হয়, আমি আজি 10জন ওলাই আহিছোঁ, ইয়াৰ পিছত আমি 100জন ওলাই আহিম, তাৰপিছত আমি 200জন ওলাই আহিম। যদি ইয়াৰ পিছতো নহয়, আমি লগা হ'লে এইখন ৰাস্তা লৈ, আমাৰ খালি এইখন ৰাস্তা নহয়, আমাৰ বহুত ঠাইতে বহুত এনেকুৱা পৰিস্থিতি হৈ আছে, আমি চাই আছোঁ। এইখন আমাৰ অতি সোনকালে সমাধান হ'ব লাগে।